সকলকে মোৰ ইউটিউব চেনেল জৈন এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ইউটিউবৰ প্ৰথমটো ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল লাগে, ভিডিঅ' চাই অভিয়াছলি ভাল লাগিবই, শেষলৈকে ভিডিঅ'টো চাই থাকিব। তো আজি হৈছে 20 তাৰিখ আৰু কালি হৈছে আমাৰ ঈদ। চ' আজি মই দেখাম আজি ঈদৰ আগদিনাখন আমি কি কৰোঁ। তো চব খালী হৈ আছে, মানে এইবোৰ পৰ্দা চৰাই একো লগা নাই, চব ধুই থৈছে। তো লগাব লাগিব। তো প্ৰথমতে সৰু সৰু কাম দুটা আছে, এটা কৰি তাহাঁত দেখাই থাকিম আপোনালোকে ভিডিঅ'টো খালি চাই থাকিব। একো লগোৱা মেলা মানে ইয়াত এখন নহয় আৰু কেইখনমান আছিলে, এখন লগাই থৈ দিলোঁ, ধৰ নাই লগোৱা। ইয়াত একো মানে পৰ্দা চৰ্দা একো লগোৱা নাই, লাহে ধীৰে লগাই থাকিম। এতিয়া বাজিছে আপোনাৰ কিমান 8:15 হৈছে, ৰাতি মানে 8:15 হৈছে। তো ভিডিঅ'টো চাই থাকিব, চাই থাকিব আৰু আপোনালোকে। তো এতিয়া কি কৰিম, এতিয়া কৰি আছোঁ, আপোনালোকে চাই থাকক খালি। জামুল বনাই আছে, কিনি আনিছে এবাৰ, নাই ন হোটেলৰ একো মিঠাই চিঠাই আনিছে আৰু এইবোৰকে বনাবলৈ। এয়া বনাবলৈ লৈছে। পেৰিত বস্তু কোনে বনাইছে? মই বনাইছোঁ। এয়া বনাই থাকক নেকি? হা গ'লোঁ এইটো ৰুমলৈ। আচলতে পৰ্দাখিনি দেখুৱাৰ আগতে মই লগাই পেলালোঁ পৰ্দাকেইখন। এইখন লগালোঁ। তো এয়া টিভি চাই আছে নেকি, ধ্ৰুৱা চাই আছে, এয়া আমাৰ কেটলাই চাই আছে। তো এতিয়া আপোনালোকক দেখা নাই ৰুমটো কেনেকৈ কি কৰোঁ। তো ভিডিঅ'টো চাই থাকক। লগাই আছিলোঁ যে, এতিয়া এখন পাৰিলোঁ আৰু এটা আছে, তোৰ তলত আছে। এইটো আৰু এডাল লগোৱা নাই, এডাল লগাই মেলি আৰু দিব লাগিব। কাম কৰি আছে তো চাই কাম শেষ হৈ কাৰণে ফিনিচিং হৈ আধা কাম কৰি। তো এতিয়া শেষত এটা কাম আছে মোৰ ভাগৰ, এইটো লগোৱা লগাইছোঁ আৰু গ'লে নহ'লে কাইলৈ তুমি দি দিবা। মই চাই আছোঁ টিভি। হা কি হয় আৰু চাই সৰু মৰু ঘৰ আৰু কিবাকে চলাইছোঁ। हमारी पेट चुम्मा एकदम। हाँ গৈছোঁ এইবোৰ ফালতু দে আৰু। বাকী কি চাইছা হে? চাইছে কিবা এখন দে আৰু, মই গম নাপাওঁ। তো ইয়াতে বহি আৰু তো সৰু মোৰ ঘৰ দেচোন। এইটো হৈছে মোৰ ফেভৰেট বোলে, ৰিয়েল হয় দেই, মানে অৰিজিনেল হয় আৰু আৰ্টিফিচিয়েল নহয়, অৰিজিনেল। এডোখৰত বহি আছে মানে আমাৰ ঘৰৰ একমাত্ৰ ল'ৰা। তো দে আৰু এইটো শ্লিভ সম্পূৰ্ণ। তো এইটো ফাল্টু দে, এইটো ফাল্টু, এইটো মানে ঘৰত বনোৱা বস্তু, একো চেল্ফটো পূৰ্ণ কৰাই নাই। তো আৰু এটা ৰুম আছে, এইটো কৰিম কাইলৈ ৰাতিপুৱাই ভ্লগটো ষ্টাৰ্ট কৰিম, দেখিছে আৰু। তো ঠিক আছে, কাইলৈ ৰাতিপুৱা লগ পাইছোঁ। গাইজ গুড মৰ্ণিং সকলো। আজি ঈদ, তো সকলো ভালে আছে, কুশলে আছে। মোৰ ফালৰ পৰা সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
এতিয়া বহুত মানে দেৰি হ'ল আৰু 5:30 বাজিলে 4টাতে মানে আগতে ভিডিঅ'টো মানে কণ্টিনিউ নকৰিলোঁ মানে কৰা নগ'ল আৰু তো এতিয়াৰ পৰা কণ্টিনিউ কৰি থাকিম মানে উঠিলোঁ উঠি কোৰাণ পঢ়িলোঁ তাৰপাছত গা ধুলোঁ বিচনা পাৰিলোঁ তো এতিয়া পূৰা 1.5 ঘণ্টা সময় গ'ল 4টাত উঠিছোঁ 4টাতে উঠিলোঁ তাৰপাছত এতিয়া দেখাই থাকিম আপোনালোকক চাহ খালোঁ আৰু দেখাবলৈ নহ'লে খালি বেয়া নাপাব হ'ল মানে হ'ল আপোনালোক কৈছিলোঁ তাহলে এতিয়া মই বাহিৰখন চাই লওঁ কেনেকুৱা হৈছে ৰাতিপুৱা 5:30 অলপ গৈ আহি নেক্সট চাহ ধোৱা নাই একদম আছে আৰু যেনে যেনে মানে ইমান দেৰি হ'ল গা চা ধুব লাগে ন ধুৱাই নাই গা ধুম আমাৰ ঘৰৰ হিৰ' 1 নম্বৰ একদম ওলাই মেলি ৰেডি আৰু কেনেকুৱা লাগিছে আজি তোমাক সুধিছোঁ কেনেকুৱা লাগিছে একদম ধুনীয়া লাগিছে মানে কি আঁতৰটো মেইন আৰু আমাৰ কাৰণে ঈদত তো সকলোৱে লগাই এবাৰ আঁতৰ মানে কপা আনিবগৈ তো এইটো ফাৰ্ষ্ট লাভটোকে কালি বেপাৰী এজন আহিছিলে তো ল'লোঁ তো লগাই দিওঁ নে কি কয় বুজি লওঁ নে চাওঁ বুজি জানো অলপ লগাই লওঁ অলপ লগাই দিওঁ আকৌ লগাই দিওঁ ক'ত জিকি লগাই থৈছে তো সেইটো কাৰণে মানে মাত্ৰ অলপ ব্ৰেকগ্ৰাউণ্ডত মিউজিক এটা বাজি গৈছে টেকামালৈকে বান্ধি লৈছোঁ বহুত গৰম হে এতিয়া বনাই আছোঁ চাহ মই বনোৱা নাই বনাই আছে হৈছে হতকে চাহ এতিয়া ইয়াত দিয়াম বেলেগ বেলেগ বস্তু মানে উলিয়াই হৈ গ'ল প্লেটকেইখন আপোনালোকক দেখাই দিছোঁ লালমোহন কেক আৰু এয়া হৈছে চাহ আৰু সেয়া হৈছে গুদি কিবা এটা কৈ দিয়া কিবা এটা নাই নকয় এয়া হৈছে হেল্ল' নাতিহঁত আহিছোঁ ঈদ বুলি তামোল এখন দে 10 আৰু এতিয়া খাইছোঁ খাবলৈ ওলাইছোঁ আমি ভাত মানে তো আজি ভাত খাইছোঁ ভাত ক্ৰীম আৰু চেনি মানে ৰেডি ভাত খাই লওঁ তাৰপিছত আকৌ কণ্টিনিউ কৰিম ভিডিঅ'টো খানাটো খাই কেনেকুৱা লাগিছে চুপাৰ তাৰ লাগিছে চুপাৰ আৰু মোৰ লাগিছে ফুপা মানে মই ভাত নাখাওঁ এইখিনি পেলাই দিওঁগৈ পেলাব নাপায় মানে মই কুকুৰাকেইটাক দি দিওঁগৈ সিহঁতেও খাওক মোৰ পেট ভৰি আনো মইতো সিহঁতৰ ভৰিব লাগিব নে কি কয় বহুত দেৰি মূৰত মই আকৌ কণ্টিনিউ কৰিছোঁ এতিয়া 6:08 হৈছে তাৰপিছত মানে ইমানেই ব্যস্ত থাকিলোঁ যেন ব্লগটো আগৰ সময়ত কণ্টিনিউ কৰিবই নোৱাৰিলোঁ তো আপোনালোক সকলোৱে বেয়া নেপাব জানে আজি আৰু খুবেই গৰম আজি গৰমত মানে আৰু ব্লগটো কণ্টিনিউ কৰিব পৰা নগ'ল আপোনালোকে বুজি পাইছে চাগে আশা কৰিছোঁ সকলোৱে ব্লগটো চাই ভাল পালে যদি ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই এৰা প্ৰত্যেকটো ভিডিঅ'ই আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চাব পাৰে ধন্যবাদ